তৎসঙ্গে বিশেষ কথা এইটোই হল আমার আহমেদপুর গাঁৱৰ 1475 ভোটার আৰু ঘর প্ৰতিটো ঘৰলৈকে আমি 500 মান ঘর আছো। তাৰে 50% সার্ভে হয়েছে জীবিকা চকীৰ দ্বাৰা, লগতে আৰু বাকি 50% আমাৰ সার্ভে হোৱা নাই। কিহৰ সার্ভে এইটো? PMAY ঘর, PMAY হাউস। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ এইবোৰ মানে সার্ভেৰ পৰা বঞ্চিত হৈ আছে। আমি অসম চৰকাৰক জনাব, এই মাই নিউজ সাংবাদিকৰ চেনেলৰ জৰিয়তে জনাব খুজিছোঁ যে আমাৰ আহমেদপুৰ গাঁৱৰ গঞা ৰাইজৰ সার্ভেটো অতি সোনকালে কৰিব, বাট মুকলি কৰি দিব লাগে। নহ'লে আমি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ PMAY ঘৰৰ পৰা বঞ্চিত হৈ থাকিব লগা হ'ব। যাৰ কাৰণে অসম চৰকাৰক আমি সাংবাদিক মাই নিউজ সাংবাদিকৰ বন্ধু দ্বাৰা প্ৰকাশিত যাতে আমাৰ আহমেদপুৰ গঞা ৰাইজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবোৰ PMAY ঘৰৰ সার্ভেটো কৰি সকলোৱে যেন PMAY ঘৰৰ উপভোগ কৰিব পাৰে, ঘৰটোৰ উপভোগ কৰিব পাৰে। তাৰ কাৰণে আমি অসম চৰকাৰক মাই নিউজ চেনেলৰ দ্বাৰাই জনাব বিচাৰিছোঁ যাতে আমাৰ মাইনৰিটি এৰিয়াৰ কোনো মানুহ, দৰিদ্ৰ সীমাৰেখাৰ কোনো মানুহ যাতে ঘৰৰ পৰা বঞ্চিত নহয়, এইখিনি ক'বলৈ মই চৰকাৰক কাতৰে আহ্বান জনালোঁ। ধন্যবাদ। অনুরোধ জানানো সরকারের আগত আমি আবদাত বানানো আমার ঘর লাগে। মোর পরিয়ালের মধ্যে 8টা পরিয়াল, আমার 8টা ভোট আছে। আমি লেট্রিন, আমি ঘর, আমি একো পাওয়া নাই। অনুরোধ করে জানালো। ঠিক আছে। আপনার ঘরের সার্ভে হওয়া নাই এতিয়া? আমার গরিব মানুষ একদম, আমার ঘর সার্ভে হওয়া নাই। এতিয়া সরকার কি জানাবো আপনি? এতিয়া মোক ঘর নাগে, মোর ভোট তো আছে, ভোট দিতে দিতে বুড়ি হয়ে গেল, তা মোর ঘর দিল নে ঠিক সরকারে। ঠিক। আহমেদপুর গাঁৱৰ 1475 ভোটার আৰু ঘর প্ৰতিটো ঘৰলৈকে আমি 500 মান ঘৰ আছো। তাৰে 50% সার্ভে হয়েছে জীবিকা চকীৰ দ্বাৰা, লগতে আৰু বাকি 50% আমাৰ সার্ভে হোৱা নাই। কিহৰ সার্ভে এইটো? PMAY ঘৰ, PMAY হাউস। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ এইবোৰ মানে সার্ভেৰ পৰা বঞ্চিত হৈ আছে। আমি অসম চৰকাৰক জনাব, এই মাই নিউজ সাংবাদিকৰ চেনেলৰ জৰিয়তে জনাব খুজিছোঁ যে আমাৰ আহমেদপুৰ গাঁৱৰ গঞা ৰাইজৰ সার্ভেটো অতি সোনকালে কৰিব, বাট মুকলি কৰি দিব লাগে। নহ'লে আমি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ PMAY ঘৰৰ পৰা বঞ্চিত হৈ থাকিব লগা হ'ব। যাৰ কাৰণে অসম চৰকাৰক আমি সাংবাদিক মাই নিউজ সাংবাদিকৰ বন্ধু দ্বাৰা প্ৰকাশিত যাতে আমাৰ আহমেদপুৰ গঞা ৰাইজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহবোৰ PMAY ঘৰৰ সার্ভেটো কৰি সকলোৱে যেন PMAY ঘৰৰ উপভোগ কৰিব পাৰে, ঘৰটোৰ উপভোগ কৰিব পাৰে। তাৰ কাৰণে আমি অসম চৰকাৰক মাই নিউজ চেনেলৰ দ্বাৰাই জনাব বিচাৰিছোঁ যাতে আমাৰ মাইনৰিটি এৰিয়াৰ কোনো মানুহ, দৰিদ্ৰ সীমাৰেখাৰ কোনো মানুহ যাতে ঘৰৰ পৰা বঞ্চিত নহয়, এইখিনি ক'বলৈ মই চৰকাৰক কাতৰে আহ্বান জনালোঁ। ধন্যবাদ। অনুরোধ জানানো সরকারের আগত আমি আবদাত বানানো আমার ঘর লাগে। মোর পরিয়ালের মধ্যে 8টা পরিয়াল, আমার 8টা ভোট আছে। আমি লেট্রিন, আমি ঘর, আমি একো পাওয়া নাই। অনুরোধ করে জানালো। ঠিক আছে। আপনার ঘরের সার্ভে হওয়া নাই এতিয়া? আমার গরিব মানুষ একদম, আমার ঘর সার্ভে হওয়া নাই। এতিয়া সরকার কি জানাবো আপনি? এতিয়া মোক ঘর নাগে, মোর ভোট তো আছে, ভোট দিতে দিতে বুড়ি হয়ে গেল, তা মোর ঘর দিল নে ঠিক সরকারে। ঠিক।